ঢিঙৰ উচ্ছেদ অভিযানৰ তৃতীয়টো দিন স্থানীয় ৰাইজৰ অভিযোগ নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক ৰাইহান উদ্দিন চৌধুৰীয়ে বেদখল কৰাৰ বাতৰি পৰিৱেশনৰ পাছতে ৰাইহান উদ্দিন চৌধুৰীৰ পক্ষত ওলাই আহিল স্থানীয় ৰাইজ। উচ্ছেদ সকলোৱে বিচাৰিছে যদিও এজন ব্যক্তিক ক্ৰীড়া আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল। ৰৌমাৰী বিলৰ ভূমি বহু ব্যক্তিয়ে পুখুৰী খান্দি মৎস্য পালন কৰাৰ পাছত কিয় ৰাইহান উদ্দিনৰ নামহে লোৱা হ'ল? ইয়াৰ আঁৰত কিবা ৰাজনীতি আছে নেকি বুলিও স্থানীয় ৰাইজে অভিযোগ তুলিছে। ইফালে চাৰিদিনীয়া কাৰ্যসূচীৰ ঢিঙত চলি থকা বৃহৎ জলাশয়ৰ উচ্ছেদৰ আজি তৃতীয়টো দিন। আজিও নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ অভিযান চলিছে। ঢিং ৰাজচক্ৰৰ ৰৌমাৰী বিলৰ আহোম গাঁৱত চলিছে উচ্ছেদৰ কাৰ্যসূচী। খুব ভাল কাম হৈ আছে, আমাৰ ৰাইজৰে ভৱিষ্যতৰ কাৰণে ভালেই হৈছে। কিন্তু মোৰ এটা কথা যে আমাৰ ৰৌমাৰী বিলখন যে আছে তাৰ চাৰিসীমাটো মানে ওলাই থৈ যাব লাগিব, নহ'লে চাৰিওফালৰ পৰা পুখুৰী দি চাৰিওফালৰ পানী হুমুকৰ পানীখিনি আটকি ৰাখিছে। আমাৰ গাঁৱে বুৱে ঘৰে বাহিৰে চব পানী ছমাহ পানীৰ তলতে থাকে। তো গতিকে এই ৰৌমাৰী বিলৰ যদি সীমাটো দিয়ে ঠিক কৰি থৈ যায় আৰু নলাখিনি খান্দি থৈ যায়, তেতিয়াহ'লে আৰু ভৱিষ্যতে আমাৰ ৰাইজৰ উপকাৰ হ'ব। আৰু এটা কথা, এই যোৱাকালি যে এটা নিউজত শুনিছোঁ ৰাইহান চৌধুৰী তেনেকুৱা 50টা পুখুৰী দি বুক দখল কৰি আছে, এইটো সম্পূৰ্ণ মিছা কথা। এইটো কিবা ৰাজনৈতিকৰ চক্ৰান্তত এইজন মানুহে এইটো বাতৰি দিছে। গতিকে ইয়াৰ উপযুক্ত শাস্তি পাব লাগে। ই এনেই এটা মিছা কথা কৈ গোটেই মানে এইটো বিয়পাই দিছে। এইকাৰণে আমি এইটো তাক দীক্ষা দিছোঁ যাতে এইটো ভৱিষ্যতলৈ আৰু তেনেকুৱা নহয়। বিশ্বাস ঘৰ মোৰ বৰুণগুৰি। মই আসাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ পৰা ৰৌমাৰী বিলখন 7 বছৰ টেণ্ডাৰ লৈছোঁ, দখল চমজি পাইছোঁ আৰু বিলখন পৰিচালনা কৰি আছোঁ। এইটো কথা সত্য, বেদখল হৈ থকাটো সত্য। গতিকে বেদখলৰ উচ্ছেদ কৰাত মই ছাপৰ্ট আছোঁ আৰু মই চাৰ্কুল অফিচকো লিখিছোঁ, DC তাতো লিখিছোঁ। গতিকে চৰকাৰী মতে বেদখল উচ্ছেদ কৰাটো মোৰ কোনো আপত্তি নাই। আপুনি কিমানখিনি বিল আপোনাৰ দখলত আছে বৰ্তমান? এতিয়া মোৰ দখলত প্ৰায় 150 বিঘা মাটি দখলত আছে। 270 বিঘা মাটি আছিলে, বাকীখিনি বেদখল হৈ আছে। গতিকে সেইখিনি বেদখলমুক্ত কৰি দিয়াত মোৰ কোনো আপত্তি নাই। আপুনি যি 150 বিঘা পাইছে, হয়, সেইখিনি বিল হৈ আছে নে এইখিনি পুখুৰী হৈ গৈছে? নাই, এইখিনি বিল হৈ আছে। আমি মাছ পোহাৰ কাৰণে গভৰ্ণমেণ্টৰ যিটো ৰুল আছে সেইটো বানা দি পেলাই পানী কোনো যাতে আটকি নাথাকে বা পানী যাতে ৰৈ নাথাকে তেনেকুৱা সুবিধা কৰি আমি মাছ পুহি আছোঁ। আমাৰ মাটিৰে কোনো বান্ধ দিয়া নাই, আমি বানাৰে বান্ধিছোঁ, বানাৰ দি পেলাই মাছ পুহি আছোঁ আৰু সেই মাছ বেচি পেলাই আমি চৰকাৰী ৰেভিনিউ দি আছোঁ। উচ্ছেদ অভিযান চলাইছে। আচ্ছা, সম্পূৰ্ণ যি আগৰ যেনেকৈ বুৱতী জলাধাৰা বৈ যাব পাৰে তেনেধৰণে বৈ যাব? এতিয়াতো বৈ গৈয়ে আছে পানী, কাৰণ বৈ যোৱাটো বন্ধ হোৱা নাই। কিন্তু ধৰি লওক যিসকলে ধৰি লওক মাটিৰে বান্ধ দিছে তাত কিবা অসুবিধা হৈছে যদিও অলপ হৈছে, কিন্তু আমি যিটো পুখুৰী কৰি লৈছোঁ তাত কোনো পানী বন্ধ হোৱা নাই। প্ৰায় 150-200 মিটাৰ বহলকৈ আমি বানা দি পেলাই বনাই লৈছোঁ। আৰু এইটো অলৰেডি SDC ছাৰক চাৰ্কুলত জনাইছোঁ। চাৰ্কুলে কৈছে এইটো যদিহে প্ৰয়োজন হয় তেতিয়া আপোনাৰ বানাখিনি উঠাই দিয়া হ'ব, যদি প্ৰয়োজন নহয় বানাখিনি ঠিকেই থাকে। আছে আপোনালোকৰ জৰিয়তে বা আমি বিভিন্নভাৱে চাৰ্কুলৰ পৰা আৰম্ভ কৰি DC অফিচলৈকে আমি আমাৰ বৃহৎ অঞ্চলৰ হাজাৰ হাজাৰ মানুহ যে কৃত্ৰিম বানৰ পৰা ৰক্ষা পাব পাৰে তাৰ বাবে আমি 2021 চনৰ পৰাই অবিৰতভাৱে আমি আমাৰ অভিযান আমি চলাই আছোঁ, আমি দাবী উত্থাপন কৰি আছোঁ। কিন্তু পৰিতাপৰ বিষয় হ'ল আমি 2021 চনৰ পৰা আজি এতিয়া এভেকশ্যনৰ কাম আৰম্ভ হৈছে, এতিয়ালৈকে আমি কোনোবা ব্যক্তিগতভাৱে আমি আক্ৰমণ কৰা নাই, আমি কাকো টাৰ্গেট কৰা নাই। আমাৰ এটাই দাবী আছিল হাজাৰ হাজাৰ মানুহৰ যে পানী বৈ যোৱাৰ যিটো নালাৰ ব্যৱস্থা আছিল সেই নালাটো মুকলি কৰি দিব লাগে। আমি ইমান দিন কষ্ট কৰিছোঁ, মুস্তফা কামাল নাই কি নাম বোলে, তেওঁক আমি চিনি নাপাওঁ, আমাৰ গোটেই অঞ্চলৰ মানুহে চিনি নাপায়। ইমান দিন ক'ত আছিল? আমাৰ মানুহ ইমান কষ্ট কৰিছে, ইমান জ্বালা যন্ত্ৰণাত ভুগিছে, যাতায়াত ব্যৱস্থাত ভুগিছে, বেমাৰীসকল স্বাস্থ্য ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত ভুগিছে, স্কুলবিলাক বন্ধ ৰৈছে। তেওঁকতো আমি ইমান দিনে আমাৰ এই অঞ্চলত দেখা নাই। কিন্তু এতিয়া ইমান প্ৰচেছত গৈ ইভেকশ্যন আৰম্ভ হৈছে, তাত আমাৰ চাৰ্কুল অফিচাৰ ছাৰ DC ছাৰৰ বহুত অৱদান আছে, পৰামৰ্শ লৈছে। তেওঁলোকে আহি তদন্ত কৰিছে, কৰি আমাক সকাহ দিবলৈ
যি কাৰ্যসূচী হাতত লোৱাৰ পিছত তেওঁৰ ক'ৰ পৰা ওলাল আৰু ক'ৰ পৰা আহি তেওঁ এটা বিৰূপ মন্তব্য কৰিলে যে কোনোবা মানুহক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে, আমাৰ DC ছাৰকো আক্ৰমণ কৰিছে, আমাৰ SDC ছাৰকো আক্ৰমণ কৰিছে। এইজন ব্যক্তিক আমি যিহেতু আমি ভুক্তভোগী, আমি এইটো লাগি আছোঁ, আমি চেষ্টা কৰি আছোঁ, তেওঁক আমি ধিক্কাৰ দিছোঁ, তেওঁক আমি গৰিহণা দিছোঁ। তেওঁৰ ভৱিষ্যতে যাতে এনে কাম, এনে মন্তব্য, বিৰূপ মন্তব্য কৰি সমাজক এখন মানে বেয়া প্ৰভাৱ নেপেলায়, এইটোৱে আমি আপোনালোকৰ জৰিয়তে তেওঁক আমি সকীয়াই দিছোঁ। যিহেতু আপুনি প্ৰথমৰ পৰা এই অঞ্চলত জড়িত হৈ আছে, কিমান দূৰ সত্য যিটো কালি অভিযোগ আহিলে সেই বিষয়ে আপুনি কি জানে? এই বিষয়ে আমি 21 চনৰ পৰা আজিলৈকে একো মন্তব্য আমি দিয়া নাই, এজনে হেৰি কৰা নাই। আমাৰ যিটো দাবী আছিল পাট্টাৰ মাটিও আছে, চৰকাৰী মাটিও আছে। যিহেতু আমি নলা বিচাৰিছোঁ, আমাৰ ৰাইজৰ এটাই দাবী আছিল আমাৰ নলা দিব লাগে, বাকী আমাৰ ৰাইজে একো বিচৰা নাছিল, আমাৰ নলা লাগে, আমি নলা বিচাৰিছিলোঁ। আজিলৈকে আমি 21 চনৰ পৰা আজিলৈকে আমি এটা স্থিতিতে আছোঁ। তেওঁ ক'ৰ পৰা আহি বিৰূপ মন্তব্য দি সমাজক এটা বেয়া বাতাবৰণ সৃষ্টি কৰিব, এইটো মানি লোৱা কথা নহয়। বিলৰ মাটিত কোনোবাই যদি বেদখল কৰি আছে আৰু বহুতে বেদখল কৰিছেও, আৰু বেদখল কৰি থকাখিনি আমি বেদখল মুক্ত কৰি পানী যোৱাৰ ব্যৱস্থা কৰাটো আমি বহুত দিনৰ পৰা বিচাৰি আছোঁ। ডিপাৰ্টমেণ্টেলি চৰকাৰক নিবেদন কৰি আছোঁ, কিন্তু দুৰ্ভাগ্যৰ বিষয় ইমান দিন হোৱা নাই। এতিয়া বেদখল মুক্তকৰণৰ যিটো উচ্ছেদ অভিযান চলি আছে, সেইটোত আমি পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু চৰকাৰকো ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ। তেওঁলোকে বেদখল মুক্ত কৰি পানীখিনি যোৱাৰ ব্যৱস্থা কৰি দিলে খুব ভাল হ'ব। আৰু এই অঞ্চলৰ ৰাইজৰ ভেইবেৰীৰ পৰা টুকটুকি, কটহগুৰি, ৰৌমাৰী, আমলখি, ধনিয়াপিটিলৈকে এইবাৰ যিমানখিনি মানে শান্তিজনৰ পৰা আমাৰ ৰৌমাৰী বিললৈকে একেবাৰে আপ টু মৰিয়াদছ যিমানখিনি মানে বিলটো যিটো নালা আছিলে, এই নালা কমপ্লিট দুয়ো চাইডে মানে অবৈধভাৱে তাৰমানে বেদখল কৰি আছে কিছুমান মানুহে। কিন্তু আমি দুখিত হৈছোঁ এটা কাৰণেই যে ৰায়হান চৌধুৰীয়ে 50 বিঘা মাটিৰ এটা 50টা ফিচাৰী আছে, তেওঁ বেদখল কৰি খাই আছে। এইটো কমপ্লিট এটা ভিত্তিহীন কথা আৰু গোকাত মিছা কথা। তেওঁ এইটো কোনোবাই ৰাজনৈতিকৰণৰ কাৰণে এইবিলাক কৰিছে। মই সেইটো আমি যিটো দেখা পাইছোঁ কি বটামাৰী ভেৰভেৰী কিবা বিকলাংগৰ কিবা সন্থাৰ ছেক্ৰেটাৰী নে প্ৰেছিডেণ্ট, তেওঁ এটা নিউজ বজাইছে যিটো কমপ্লিট মিছা নিউজ। নিউজ ডেস্ক ৰিপৰ্ট, NE এক্সপ্ৰেছ।